প্ৰথমে মই জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় ৰাজ্যিক কমিটিৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই গোলাঘাট জিলাত যি নেকি পূৰ্ণাংগ সমিতি গঠন আছিল ৰাজনৈতিক দলৰ, তাত আমাৰ সন্মানীয় ৰাজ্যিক সমিতিৰ সভাপতি তেহাৰুগড় ডাঙৰীয়া উপস্থিত আছিল আৰু বিভিন্ন আমাৰ কেন্দ্ৰীয় সমিতিৰ যিসকল আচলতে আমাৰ প্ৰাৰ্থী যিসকল মানে কেন্দ্ৰীয় সমিতিৰ লগত জড়িত তেওঁলোক আচলতে উপস্থিত আছিল। আৰু তেনেস্থলত আমি দেখিবলৈ পাইছোঁ যে মোক ইয়াত আচলতে সভাপতিৰ যি দায়িত্ব দিছে, মই সঁচাকৈ সুখী, মই আনন্দিত হৈছোঁ আৰু মই ৰাইজৰ কাম কৰিব পাৰিম বুলি মেলি পেলাই মই ভাবি, সেইটো মোৰ ওপৰত সেইটো মোৰ কথা নহয়, হয়তো বেলেগ ৰাইজে কোনোবা বিচাৰিব পাৰে বা ৰাইজে বিচাৰিব পাৰে, সেইটো আমাৰ আচলতে অসম ৰাজ্যিক সমিতিৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিব। আচলতে এই দলটো জন্ম কিয় হৈছে, এই দলটো চব কংগ্ৰেছেও আচলতে ঠগ প্ৰবঞ্চনা কৰিলে, বিজেপিও ঠগ প্ৰবঞ্চনা কৰিলে আৰু এজিপিও ঠগ প্ৰবঞ্চনা কৰিছে। আমাৰ যিবিলাক মৌলিক অধিকাৰ আছিলে সেই মৌলিক অধিকাৰবিলাক আমাৰ পৰা কাঢ়ি লোৱা হ'ল। আমাক জনজাতিকৰণ দিম বুলি পেলাই ক'লে জনজাতিকৰণ নিদিলে, মাটিৰ পট্টা দিম বুলি ক'লে মাটিৰ পট্টা নিদিলে, আমাৰ শৈক্ষিক অধিকাৰ আমাক দিয়া নহ'ল, লগতে আমাক অৰ্থনৈতিক অধিকাৰ দিয়া নহ'ল, সামাজিক অধিকাৰ আমাক দিয়া নহ'ল, আমাক সকলো ফালৰ পৰা আচলতে লুণ্ঠন ৰাজ চলাইছে। এটা কথা আপোনালোকে সকলোৱে অৱগত যে আমাৰ 1,40,00,000 মানুহ আছে, যি নেকি জানে যে 40ৰ পৰা 45টা সমষ্টিত আমাৰ মেজৰিটি আছে। আজি সেইখিনি ভোট লৈ মেলি পেলাই আমি দেখিবলৈ পাইছোঁ যে বিজেপি হওক, কংগ্ৰেছ হওক, এজিপি হওক, তেওঁলোকে আচলতে শাসনৰ গাদীত আহে বা তেওঁলোকে তাত জয়ী হ'বলৈ সক্ষম হয় আৰু সদনত আমি পঠিয়াই দিওঁ। কিন্তু আমাৰ আচলতে যি মূল দাবীবিলাক আছে সেই দাবীবিলাকৰ প্ৰশ্ন কেৱল আচলতে গাঁৱত যেতিয়া ভোট বিচাৰি আহে তেতিয়াহে তেওঁলোকে উত্থাপন কৰে, কিন্তু তাৰ পাছত গৈ মেলি পেলাই উত্থাপন নকৰে। এতিয়া আমাৰ 1,40,00,000 মানুহ জাগ্ৰত হৈছে, আমাৰ নিজৰ জয় ভাৰত এতিয়া ৰাজনৈতিক দল এতিয়া জন্ম হৈছে। এই জয় ভাৰত দল এতিয়া সমগ্ৰ অসমত বিয়পি গৈছে। আপোনালোকক কৈ ভাল পাম যে BTRত আপোনালোকে জানে ইতিমধ্যে বেছি দিন হোৱা নাই, আমাৰ যি পঞ্চায়ত ইলেকশ্যন আছিলে তাত আমি 26টাকৈ প্ৰাৰ্থীয়ে জয়ী হ'বলৈ সক্ষম হৈছে। গতিকে তাৰ পৰাই ৰাইজে অনুমান কৰিব পাৰিছে আৰু সকলোৱে অনুমান কৰিব পাৰিছে যে আমি আগবাঢ়ি যাম। এটা কথা জানিছে, কংগ্ৰেছো জানিছে, বিজেপিও জানিছে, এজিপিও জানিছে যে অসমত এবাৰ ভূমিকম্প আহিব, জোৱাৰ ভাট্টা আহিব, এইটো চুনামি আহিব, এইটো এটা আগ্নেয়গিৰি মানে ইয়াত প্ৰতিফলিত হ'ব, সেইটো ইয়াত মানে দেখিবলৈ ইতিমধ্যে পোৱা গৈছে। আমি দেখিবলৈ পাইছোঁ বোকাঘাট সমষ্টিৰ আমাৰ যি নেকি বিধায়ক আছে তেখেতো বিশেষ কাম নকৰিলে, গোলাঘাট সমষ্টিৰ যি নেকি বিধায়িকা আছে তেখেতে একো কাম নকৰিলে, সৰুপথাৰ সমষ্টিৰ বিধায়ক যিগৰাকী আছে তেখেতো আমাৰ কাৰণে একো কাম নকৰিলে, আমাৰ খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া আছে তেখেতে একো কাম নকৰিলে। গতিকে ৰাইজৰ যেতিয়া কাম কৰা নাই, ৰাইজে তেওঁলোকক আঁকোৱালি ল'ব কেলে? আৰু আপোনালোকে জানে যে বোকাঘাট সমষ্টি, সৰুপথাৰ সমষ্টি আৰু আমাৰ খুমটাই সমষ্টিত আমাৰ মেজৰিটি আছে। গতিকে আমাৰ যেতিয়া মেজৰিটি আছে আমি তাত জয়ী হ'ম। গতিকে তেওঁলোকে যি ফাঁকি প্ৰতিশ্ৰুতি দিলে তাৰ কিন্তু এটা প্ৰত্যুত্তৰ দিয়া হ'ব, প্ৰত্যুত্তৰ ভাল ধৰণে দিয়া হ'ব। আমাৰ ল'ৰা ছোৱালীবিলাকক আচলতে চাকৰি দিম বুলি ক'লে চাকৰি নিদিলে, তেওঁলোকে কৈছে যে আমি মূল্য বৃদ্ধি কৰিছোঁ, তেওঁলোকে কৈছে যে তেওঁলোকে কৈছে যে বোলে আমি কি কয় আমাৰ মজুৰি বৃদ্ধি কৰিছোঁ। তো মজুৰি বৃদ্ধি কোনটো কয়? তেওঁলোকে কৈছিলে যে নিজেই বোলে 351 টকা আমি ঘোষণা কৰিছোঁ বুলি পেলাই। 351 টকাৰ সিফালে যেতিয়া 1 টকা বঢ়াব, 2 টকা বঢ়াব, সেইটোকে আচলতে মানে মজুৰি বৃদ্ধি বুলি মেলি পেলাই কয়। তো এতিয়া 250 টকা আছে, কালি পৰহি 10 টকা 5 টকা বঢ়াই দিব, সেইটোতো কেতিয়াও মজুৰি বৃদ্ধি হ'ব নোৱাৰে। গতিকে তেনেকৈ আচলতে আমাৰ ৰাইজক আচলতে বুৰ্বক বনাই মেলি পেলাই আছে। গতিকে আমি বুজি পাইছোঁ এতিয়া আমাক আৰু ইটোতটো দিব নালাগে। গতিকে এইটো কাৰণে আমি স্পষ্ট কৰি দিছোঁ, বিজেপি, কংগ্ৰেছ, এজিপি আমাৰ কোনো দৰকাৰ নাই, গোটেইখিনি মানুহ ঘূৰি আহিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কংগ্ৰেছৰ পৰা, বিজেপিৰ পৰা, এজিপিৰ পৰা মানুহ আচলতে হুৰে আমাৰ মাজত আহিছে আৰু আমাৰ লগত আজি অংশগ্ৰহণ কৰিছে। দেখিছে আপুনি ইয়াত শ মানুহ ইয়াত আহিছে, শ মানুহ আহি মেলি পেলাই আচলতে আজি অংশগ্ৰহণ কৰিছে। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা আৰু আমি জানো আমাৰ ওপৰত বিশ্বাস আছে, আমি নিষ্ঠাৰে, সততাৰে, সাহসেৰে আমি মাতি গৈছোঁ, ৰাইজৰ কাৰণে কাম কৰি গৈছোঁ, সৰুৰ পৰা কাম কৰি গৈছোঁ আৰু এতিয়ালৈকে কাম কৰি যাম। আমি প্ৰতিজ্ঞাবদ্ধ, জাতিৰ কাৰণে আমি তন্ন সাহসিকতাৰে আমি কাম কৰি যাম আৰু তন্ন আমি হিচাপ দিম।